দুঃখাখন গ'ল কৌৰৱ সৈন্য ধ্বংস হ'ল আৰু পিতা তাৰ বাবে নকবি মোক ভাবিবলৈ দে মোক ভাবিবলৈ দে সকলো হৈছে কিন্তু এতিয়াও শকুনি আছে দুৰ্যোধন পিতা দুৰ্যোধন পিতা দুৰ্যোধন পিতা ব্ৰহ্মতালত কালহৰ পেদংখন কৰিলে ধৰণি ধৰিব জান চিতাত বহুৱা মৃতদেহত প্ৰাণ সঞ্চাৰ কৰিব পাৰ পিতা মই একো বুজিব পৰা নাই কিহৰ পৰা কি হ'ল ময়ো একো ধাৰণা কৰিব পৰা নাই তই কৈছ কি দুঃখাখনক ভীমে বধ কৰিলে দুৰ্যোধন তই উন্মাদ পিতা আপুনি চঞ্চল হৈছো কথা বল পিতা আপোনাক হত্যালৈ দিওঁ মৃত্যু হত্যালৈ তই মোক মৃত্যু দিব নোৱাৰ পুত্ৰ এশ সন্তানৰ পিতা মই নেদেখিলি মোৰ আগতে মোৰ ৯৯টা শুক্ল পক্ষৰ জোনৰ দৰে লহপহকৈ বাঢ়ি অহা সন্তান মোৰ আগৰে পৰা দুৰ্যোধন মোৰ আগৰে পৰা নিষ্ঠুৰ নিয়তিয়ে কাঢ়ি লৈ গ'ল অন্ধ মই জৰাজীৰ্ণ বৃদ্ধ মই তথাপিতো মৃত্যুৰ চকু মোৰ ওপৰত নপৰিল তই মোক কি মৃত্যু দেবী পুত্ৰ কি মৃত্যু দেবী পিতা দুৰ্যোধন বেজাৰ নকৰিব পিতা সকলো কৈছে হয় কিন্তু আপোনাৰ দুৰ্যোধন এতিয়াও জীয়াই আছে আশীৰ্বাদ দিয়ক পিতা যেন মই লক্ষ্যচ্যুত নহওঁ ভাতৃহকে বন্ধুহকে লক্ষ লক্ষ বিধৱা নাৰীৰ সজল চকুলোৱে যেন ৰাজন্মৰ একাত্ম সাধনাকে প্ৰস্ত কৰিব নোৱাৰে মোক আশীৰ্বাদ দিয়ক দুৰ্যোধন যা যুদ্ধলৈ যা যুদ্ধটোৰ জয় হওক উন্মাদ হোৱাৰ আগতে পৰপানলৈ গতি কৰাৰ আগতে পাণ্ডৱ সমাধিস্থ হোৱা শুনি যাওঁ এদিন কেতিয়া আহিব মহাৰাজ গান্ধাৰী তোমাকেই সুধিছো তুমিয়েই কোৱা ৰাণী সেই দিন কেতিয়া আহিব নিমাতে থাকিলা বুজিছো তোমাৰ বিশ্বাস সেই দিন আৰু কেতিয়াও নাহে গান্ধাৰী মাতা হৈ পুত্ৰৰ অকল্যাণ কামনা নকৰিবা কোৱা গান্ধাৰী সেই দিন আহিব জননী গৰ্ভজাত সন্তানৰ অকল্যাণ কামনা নকৰে কোনোদিনে নিজৰ সৰ্বস্ব দি পুত্ৰৰ মংগলৰ কাৰণে দিনে নিশাই জীৱন কটায় কিন্তু মহাৰাজ সেইদিন আৰু নাহে গান্ধাৰী মহাৰাজ সেইদিন আৰু নাহে সেইদিন যদি নাহে আহিব নালাগে বন্ধব্ৰজতেই হওক তীৰ্থজীৱী হওক একো কথা নাই সেই বুলি হতাশাৰ হুমুনিয়া কাহি মই পক্ষপাত নহওঁ জলম ললো তেতিয়া মৰণ অৱশ্যম্ভাৱী মৃত্যুৰ ভয়ত কিয় মই কাপুৰ হওঁ অভিমান নকৰিবি বাছা অভিমান এই জগতৰ চকুৰ আগত দুৰ্যোধন অভিমানী সঁচা কিন্তু
তোমাৰ কাষত মাতৃৰ কাষত মই সেই মলমৰ তুচ্ছধন হাই তুচ্ছধন রানী রানী বাৎসল্য স্নেহৰ সময় নহয় ৰাণী মাতৃয়ে পুত্ৰক আঁকোৱালি ধৰি পুত্ৰ বুলি আনন্দ চুটুকাৰ সময় নহয় ৰাণী দুৰ্যোধনক যুদ্ধলৈ পঠিওৱা মোৰ পিতৃ সন্তান নৰঘাতী ৰাজ্য বিকুটৰ এতিয়াও জীয়াই আছে বিদায় দিয়া মই যুদ্ধলৈ যাওঁ ৰাণী কালক্ষয় নকৰিবা পুত্ৰক বিদায় দিয়া ৰাণী বিদায় দিয়া মহাৰাজ এই বিদায়ৰ কাৰণে আপুনি কিয় ইমান অধৈৰ্য হৈছে কিয় মোক সুধিছা ৰাণী ইমান এটা সহজ প্ৰশ্ন অথচ বীৰ মাতা বীৰ ছায়া ক্ষত্ৰিয় ৰমণী হৈ তুমি গান্ধাৰীয়ে উপলব্ধি কৰিব নোৱাৰিলা দুৰ্ভাগ্য কিয় সোধা ৰাণী আকাশত যদি দেখিছা মৌন মানা মেঘ মাল্লাক সোধা হস্তিনাপুৰৰ নিৰীহ প্ৰাণীক সোধা আৰু এই প্ৰসাদত য'ত ৰাজধিৰাজ ধৃতৰাষ্ট্ৰ আৰু পতেশ্বৰী গান্ধাৰীৰ উত্তপ্ত নিশ্বাসত প্ৰস্তৰ প্ৰাচীৰ বিকলিত হও আৰু তাৰ ভাৰী প্ৰত্যেক স্তম্ভ সোধা কিয় ধৃতৰাষ্ট্ৰ আজি ইমান প্ৰতিশোধৰ কাৰণে তুমি আচৰিত হৈছা ৰাণী আচৰিত নাই হোৱা মহাৰাজ তেন্তে একো নহয় উত্তম দুৰ্যোধন পিতা মাতাৰ আশীৰ্বাদ শিৰত লৈ অগ্ৰসৰ হয় বিদায় দিয়া আশীৰ্বাদ কৰিবা যেন শত্ৰুক নিৰ্মূল কৰি তোমাৰ যোগ্য সন্তান বুলিতে জগতত মই চিনাকি দিব পাৰো আশীৰ্বাদ কৰিবা আশীৰ্বাদ দিছো যথা ধৰ্ম তথা জয় যথা ধৰ্ম তথা জয় যথা